চমৰীয়া সমষ্টিৰ ৬ নং কিসমত কাঠমি গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী হবিবুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ। আগন্তুক ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ পঞ্চায়তৰ ৱাৰ্ড সদস্য অৰ্থাৎ নিৰ্দলীয় প্ৰাৰ্থীসকলেও অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। আজি নতুন কাঠমিত বহু সংখ্যক ভোটাৰৰ লগত মত বিনিময় আৰু নিৰ্বাচনী প্ৰচাৰ কৰা দেখা যায়। বিগত পঞ্চায়তৰ কাৰ্যকালত এগৰাকী প্ৰাক্তন ৱাৰ্ড সদস্য তথা এইবেলিৰ সদস্য পদৰ প্ৰাৰ্থী হবিবুৰ ৰহমানৰ হৈ ভালে সংখ্যক স্থানীয় বয়োজ্যেষ্ঠ ভোটাৰে হবিবুৰ ৰহমানৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে বিপুল ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ বাবে উপস্থিত ভোটাৰ ৰাইজক আহ্বান জনাইছে। শেষত নতুন কাঠমি ৱাৰ্ডৰ ভোটাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলিও দাবী জনাইছে নিৰ্দলীয় প্ৰাৰ্থী হবিবুৰ ৰহমানে। নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰা প্ৰাৰ্থী হবিবুৰ ৰহমানে নতুন কাঠমি ৱাৰ্ডক স্বচ্ছ নিকা আৰু দুৰ্নীতিমুক্ত ৱাৰ্ড গঢ়াৰ সংকল্প লোৱাৰ কথাও উল্লেখ কৰে। মই নথৈ আনন্দিত হৈছোঁ। আজি ৬ নম্বৰ কিসমত কাঠমি অন্তৰ্গত ১০ নম্বৰ ৱাৰ্ডত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপত মই হবিবুৰ ৰহমানে প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ প্ৰতিচ্ছবি হ'ল কাপ প্লেটৰ ছবি, যিখন অহা ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত যিখন অনুষ্ঠিত হ'ব, সেইখন পঞ্চায়ত নিৰ্বাচনত ৰাইজে মোক বিপুল ভোটদান দি মোক সঁহাৰি দিব। লগতে মোক আজি এইখন মিটিঙত যিখন আমি সঁহাৰি পাইছোঁ, মই পোনপ্ৰথমে মই ১০ নম্বৰ ৱাৰ্ডৰ সমূহ ৰাইজক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মোৰ লগত যিসকল ব্যক্তিয়ে মোক সহযোগিতা কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যিখন হ'বলগীয়া পঞ্চায়তৰ মই যদি আচলতে জয়ী হওঁ, জয়ী হোৱাৰ পিছত মই কেইটামান প্ৰতিশ্ৰুতি মই আজি দায়বদ্ধ হৈছোঁ, ৰাইজৰ সময়ত কথা দিছোঁ। পোনপ্ৰথমে মই এটাৰ প্ৰতি এইখন ১০ নম্বৰ ৱাৰ্ডত মই এক দুৰ্নীতিমুক্ত হিচাপে এখন ৱাৰ্ড হিচাপত মই প্ৰথম মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু দ্বিতীয় প্ৰতিশ্ৰুতি হ'ল যিমানখিনি আমাৰ এই ১০ নম্বৰ ৱাৰ্ডত ৰাস্তাৰ সমস্যা আছে, সমস্যাৰ কাৰণে মই সমাধান কৰিম বুলি মই আজিৰ এই মিটিঙত মই প্ৰতিশ্ৰুতি দিছোঁ। ৩ নম্বৰ কথা হ'ল আজিৰ এই ৱাৰ্ডখনত বহুতখিনি সমস্যা আছে। সমস্যাত মই সকলো মুৰব্বীসকলৰ লগত লৈ আগন্তুক জয়ী হোৱাৰ পিছত মই মিটিং কৰি সমস্যাখিনি সমাধান কৰিম বুলি আজি এই মিটিঙত প্ৰতিশ্ৰুতি। মই আজি ক'বলৈ গ'লে মই ক'বলৈ বাধ্য। মোৰ বাদে যিজন প্ৰাৰ্থী আছে, মোৰ কোনো ফাইটৰ কোনো কথাই নাহে, মোৰ লগত কোনো প্ৰতিনিধিৰ কথা নাহে। যিহেতু মই ১০ নম্বৰ ৱাৰ্ডত মই আগতেও প্ৰাক্তন মেম্বাৰ হিচাপত মই কাম কৰিছিলোঁ আৰু আগন্তুক ২০২৫ চনত যিখন মোৰ ৱাৰ্ড মেম্বাৰ এই ১০ নম্বৰ ৱাৰ্ডত মই আশাবাদী আৰু ৰাইজে মোক বিপুল সঁহাৰি দিছে আৰু ৰাইজে মোক মেম্বাৰ হিচাপত ভোটদান কৰি মোক জয়যুক্ত কৰিবলৈ আশা কৰিছে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।